হয় ৰাজদীপ, কাইলৈ যেহেতু বিশ্বৰ খনিকৰগৰাকী পূজা অৰ্চনা হ'ব আৰু পূজা অৰ্চনাৰ বাবে ইতিমধ্যে যিসমূহ মৃন্ময় মূৰ্তি সেই মৃন্ময় মূৰ্তিসমূহ ইতিমধ্যে তেজপুৰৰ যিসকল মৃন্ময় শিল্পী আছে সেই শিল্পীসকলে ইতিমধ্যে শেষ পৰশ দি সম্পূৰ্ণ কৰি তুলিছে। ইয়াতে আমি যি স্থানত আছোঁ এয়া তেজপুৰৰ অনন্ত চিনেমা হলৰ কাষৰ আচলতে পিতৃ পিতামহৰ দিনৰ পৰাই তেওঁলোকে ইয়াতে এই মৃন্ময় মূৰ্তিৰ তৈয়াৰ কৰি আহিছে, ব্যৱসায় কৰি আহিছে আৰু বৰ্তমান 4 ভাতৃয়ে এইবেলিও সেই ধৰণৰ তেওঁলোকে মৃন্ময় মূৰ্তি তৈয়াৰ কৰিছে। প্ৰায় 1000ৰো অধিক এগৰাকী ভাতৃ প্ৰায় আমি বৰ্তমান যি স্থানত আছোঁ সেই স্থানত প্ৰায় 260টা মূৰ্তি তৈয়াৰ কৰা হৈছে। গতিকে আন যিহেতু তেওঁলোকৰ 4 ভাতৃ একেধৰণৰ ব্যৱসায় কৰি আহিছে, গতিকে প্ৰায় 1000 মূৰ্তি ইয়াৰ পৰা বিভিন্ন স্থানলৈ লৈ যোৱা হ'ব। তেজপুৰত যিহেতু আড়ম্বৰপূৰ্ণভাৱে শক্তি বিতৰক কোম্পানী বা গড়কাপ্তানি বিভাগ, জলসম্পদ বিভাগ আদি বিভিন্ন চৰকাৰী বিভাগতো পূজা অৰ্চনা হ'ব বা ব্যক্তিগতভাৱে পূজা অৰ্চনা কৰা হ'ব। যান বাহন যিসকল লোকৰ আছে যান বাহনৰ গৰাকীয়ে পূজা অৰ্চনা কৰিব বিশ্বৰ খনিকৰ গৰাকীক। গতিকে এইবেলি আচলতে ক'ব লাগিব যে কেনেধৰণে মূৰ্তিসমূহৰ দৰ আচলতে তুলনামূলকভাৱে বৃদ্ধি পাইছে, যিহেতু যি মূৰ্তিসমূহৰ যিসকল আন অলংকাৰ এই অলংকাৰসমূহ কিন্তু অসমত তৈয়াৰ নহয়। এই অলংকাৰসমূহ কলকাতাৰ পৰা আনিব লগা হয়, বস্ত্ৰৰ পৰা অলংকাৰকে ধৰি সকলোবোৰ। গতিকে ইয়াত যিগৰাকী আচলতে ইয়াত উদ্যোক্তা আছে, যিগৰাকী এই মৃন্ময় মূৰ্তিসমূহ নিৰ্মাণ কৰি আহিছে, তেওঁৰ পৰা আমি জানিব বিচাৰিম যে এইবেলি যি দৰ আচলতে মৃন্ময় মূৰ্তিসমূহৰ দৰ পূৰ্বৰ তুলনাত বৃদ্ধি হৈছে নেকি বা খৰচ হৈছে নেকি, আৰু যিসকল আচলতে ইয়াত শিল্পী, ইয়াত যিসকল শিল্পীয়ে এই কাৰুকাৰ্যসমূহ কৰে, যি অংকন কৰে, তেওঁলোক যথেষ্ট সংখ্যক শিল্পী অসমৰ বাহিৰৰ পৰা বিশেষভাৱে কোচবিহাৰৰ পৰা তেওঁলোকক অনা হয়। গতিকে আজি যিহেতু কাইলৈ ইয়াৰ পৰা আজিৰ ভিতৰতে এই মূৰ্তিসমূহ ইয়াৰ পৰা লৈ যোৱা হ'ব। ইতিমধ্যে 2-4 স্থানলৈ মূৰ্তিসমূহ গৈছে। এইবাৰ মূৰ্তিবিলাকৰ দাম কিমান হৈছে, আগতকৈ বাঢ়িছে নেকি? বিশ্বকৰ্মা মূৰ্তিৰ দাম আগতে যেনেকৈ আছিলে তেনেকৈ আছে এতিয়া বৰ্তমান। আৰু মানে এতিয়া মানে মানুহৰ হাজিৰা বেছি বাঢ়ি গৈছে, কাম কৰা মানুহবিলাকৰ পইচা বাঢ়ি গৈছে। সেইকাৰণে আপোনাৰ গোঁসানীৰ দামবিলাক অলপ বঢ়াই ক'ব লাগে। আগে পিছে নিয়া মানুহ যিবিলাক নিয়ে সেই মাজতে ধৰক তেনেকৈ নিয়ে আৰু 2 পইচা কম আৰু বেছি, সেইটোৱে আৰু। আটাইতকৈ দামী মূৰ্তি কিমান আছে এইবাৰ? আটাইতকৈ দামী মূৰ্তি আমাৰ ইয়াতে বিশ্বকৰ্মা মূৰ্তি আছে। যেনেকৈ ধৰণৰ আপোনাৰ এই তেজপুৰ ইউনিভাৰ্চিটিত আছে, আপোনাৰ নিৰি আলম বুলি এজন আছে ইয়াতে বোলাবাৰী, তাতেও মূৰ্তি এটা আছে। মিনিমাম 5000ৰ মূৰ্তি এৰকম আছে। আৰু বাকী মূৰ্তিবিলাক 3500, 4000 আৰু আপোনাৰ 1500 টকা দামৰ মূৰ্তিও আছে। এইফালে 1000 টকা দামৰ মূৰ্তিও আছে, 800 টকা দামৰো আছে। তেজপুৰত আমি যিমানখিনি জানো, যিসকল আপোনালোকৰ ইয়াত যিসকল শিল্পীয়ে কাম কাজ কৰে সেই শিল্পীসকল কিন্তু তেজপুৰৰ শিল্পী নহয়, তেওঁলোকক বাহিৰৰ পৰা আনিব লগা হয়। সেইকাৰণে যথেষ্ট খৰচ হয় নেকি? হাজিৰা এইবাৰ বাঢ়িছে নেকি? হাজিৰা অলপ বাঢ়িছে, চব বস্তুৰে অলপ দাম বাঢ়িছে। আৰু আপোনাৰ এইফালে কলিকতাৰ পৰা মাল আমি আনো গোঁসানী কামৰ কাৰণে, সেইবিলাকৰো অলপ পইচা খৰচা বেছি পৰে। শিল্পীসকল আমাৰ এই ধুবুৰী ডিষ্ট্ৰিক্টৰ মানুহ, কিছু বৰপেটাৰ আছে, এইটোৱে আৰু ইয়াৰে মানুহ। আৰু আমি এইখিনিতে উল্লেখ কৰিছোঁ যে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত আমাক তেজপুৰৰ পৰিৱেশ দেখুওৱাৰ বাবে। সকলোতে আজি প্ৰস্তুতি সম্পন্ন কৰিবৰ বাবে এতিয়া ৰাইজৰ হেতা ওপৰা লাগিছে। কাইলৈ যিহেতু বিশ্ব খনিকৰৰ আৰাধনা কৰিব, গতিকে আজি সেই পবিত্ৰ দিনটোৰ প্ৰাক মুহূৰ্তত সকলোৱে প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে।